নমস্কাৰ প্ৰিয় দৰ্শকসকল, ৫ জুলাই শনিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বেছি সময় আজি ঘৰতে পাৰ হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। কৰ্কট ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি আলহী অতিথিৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ কামতকৈ বাহিৰা কামতহে ব্যস্ত থকা পৰিলক্ষিত হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনক কিবা কামত সহায় কৰিব লাগিব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি সৰু কথাতে খং কৰা দেখা পোৱা যাব। তুলা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি মনৰ আশা মনতে থাকিব, গতিকে কিবা কাম হয়তো আপোনাৰ অকণমান আধৰুৱা হৈ ৰ'ব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবাই সহায় বিচাৰি আপোনাৰ ওচৰত আহিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি হয়তো মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাত অকণমান পলম হ'ব পাৰে, গতিকে সময়ৰ কথাবোৰ সময়তে আপুনি কোৱাৰ চেষ্টা কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি পিতৃৰ উপদেশ লাভ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন টকা পইচাৰ নতুন পথেৰে আগমনৰ যোগ দেখা পোৱা গৈছে। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি কিবা কথাত অকণমান খং কৰা পৰিলক্ষিত হ'ব। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰিব। ধন্যবাদ।